ভোগালী ভোগেৰে ভৰি পৰক, সকলোৰে জীৱনটো ৰং ৰহস্যৰে পৰিপূৰ্ণ হৈ পৰক। এয়াই কৈ লগতে মই আজি ইয়াত আমাৰ যি চিৰিংঘাট গাঁও দুটা চুবুৰী, চিৰিংঘাট পুৰণি চুক আৰু চিৰিংঘাট ন চুকত যি আমাৰ গাঁৱৰ ৰাইজৰ সহযোগত দুটা মেজি উদযাপন, মেজি ভোগৰ উৎসৱ, ভোগালী যি মেজি উৎসৱ পতা হয়, তাত যি হাতৰ উলহ মালহে আমাৰ ৰাইজে যি উৎসৱটো পালন কৰে, তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি আমাৰ বাপতিসাহোন ভোগৰ উৎসৱ ভোগালী বিহুটোক আমাৰ এই চিৰিংঘাট গাঁৱৰ ৰাইজে যি উৎকৃষ্ট নিদৰ্শনৰ দ্বাৰা আজিলৈকে বৰ্তাই আহিছে, আৰু যি আজি সাংস্কৃতিক সন্ধিয়াও উদযাপনৰ ব্যৱস্থা কৰিছে দুইটা চুবুৰী ৰাইজে, তাৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাবলৈ পাই আমি বিশেষভাৱে আমি সুখী হৈছোঁ যে আপোনালোকৰ থ্ৰুদি গোটেই অসমবাসী ৰাইজক ভোগালী বিহুৰ এটা প্ৰচেষ্টা, যি খুব খন্তেক সময়তে আমি ইমানখিনি আমাৰ ল'ৰা ছোৱালীসকলে যি আমাৰ থলুৱা সামগ্ৰী প্ৰতিচ্ছবি এখন দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আমি প্ৰয়াসে কৰিছোঁ যাতে আমাৰ যি সংস্কৃতি, অসমীয়া সংস্কৃতি, যি বাপতিসাহোন ভোগালী বিহুৰ খেতিয়কৰ সা সৰঞ্জাম, যাতে এইবোৰ বস্তু হেৰাই নাযায়, আগন্তুক প্ৰজন্মই যাতে ইয়াক ধৰি ৰাখিবলৈ চেষ্টা কৰে, তাৰ এটা নিদৰ্শন হিচাপে আমি ইয়াক খন্তেকৰ সময়ৰ বাবে আমি দাঙি ধৰিলোঁ। ইয়াত কিমানখিনি আমি কি উপকৃত হৈছোঁ আমি নাজানো, গতিকে বাকীখিনি আপোনালোকৰ আশীৰ্বাদত আমি আমাৰ আগন্তুক দিনতো এনেকৈ কৰি যাম বুলি ভাবি প্ৰয়াস কৰিছোঁ। খেতি পথাৰ ভৰিল মইনা, খেতি পথাৰ ভৰিল, সোণ গুটি লাগিল মইনা, সোণ গুটি লাগিল। খেতি পথাৰ ভৰিল মইনা, খেতি পথাৰ ভৰিল, সোণ গুটি লাগিল মইনা, সোণ গুটি লাগিল। সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা, সোণালী হৈ পৰিল। সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা, সোণালী হৈ পৰিল। মনৰ হেঁপাহ বাঢ়িল মইনা, মনৰ হেঁপাহ বাঢ়িল, বুকুৰ আশা বাঢ়িল মইনা, বুকুৰ আশা বাঢ়িল। মনৰ হেঁপাহ বাঢ়িল মইনা, মনৰ হেঁপাহ বাঢ়িল, বুকুৰ আশা বাঢ়িল মইনা, বুকুৰ আশা বাঢ়িল। অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা, কিনো মৰম জাগিল। অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা, কিনো মৰম জাগিল। মনৰ হেঁপাহ বাঢ়িল মইনা, মনৰ হেঁপাহ বাঢ়িল। আৰু প্ৰত্যেক বছৰে এনেকৈ ভোগালী বিহুটো উদযাপন কৰা হয় চবে ৰাইজে মিলি। তাৰপিছত এনেকৈ আৰু এই হাঁহটোতো থাকিবই লাগিব, তাৰপৰা গাহৰি আছে, হাঁহ আছে, মাছ আছে, এইখিনি আমি সকলোৱে মিলি জুলি ৰান্ধিছোঁ। আৰু এতিয়া এসাঁজটো খাব লাগিব ভোগালী বিহু বুলি সকলোৱে, সেয়া আমাৰ এইটো পৰম্পৰা, প্ৰতি বছৰে আমি পতা নিয়ম। গতিকে সকলো ৰাইজে মিলি আমি ন চুবুৰী বুলি কিনে জীয়ৰী বোৱাৰী সকলোৱে সহযোগ কৰি আমি এই ভোজটো গধূলি খাওঁ। আৰু ইয়াতে যোনে যেনেকৈ পাৰে শাক মাংস যি হয় সেইখিনিয়ে খাই আমি উপভোগ কৰোঁ। আৰু গধূলি আকৌ পিঠা পনা বনোৱা কাৰণে অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা, কিনো মৰম জাগিল।
জানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল